আজি কলা চানাৰ এটা ইউনিক ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই কলা চানাখিনি গোটেই ৰাতিৰ কাৰণে মই তিয়াই থৈ দিছিলোঁ। আৰু মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইখিনি মই এতিয়া বইল কৰিবলৈ ল'ম কুকাৰত। আৰু ইয়াত মই অলপ পানী দিম, যাতে অকল ডুবি যায়, সেই সিমানখিনিয়ে মই পানী দিম। আৰু ইয়াত মই অলপ নিমখ দি দিম আৰু ইলাচি, ডালচেনি আৰু লং কেইটামানো ইয়াত দি দিম। দি পেলাই মই ঢাকনখন লগাই পেলাই 3 চিটিমান মৰাই দিম। তাৰপিছত এইখিনি আমাৰ ৰেডি হৈ গ'ল। এয়া চাওক, চানাখিনি আমাৰ পূৰা বইল হৈ গ'ল আৰু সিজি গ'ল। আমি চানা কিন্তু সকলোৱে বনাব জানো, কিন্তু আজি মই অলপ বেলেগকৈ বনাইছোঁ, যিটো বহুত বেছি টেষ্টি হয়। আৰু এতিয়া চানাখিনি মই পানীখিনি পেলাই দিলোঁ। আৰু এতিয়া মই এখন কেৰাহী পাতিছোঁ, পাতি পেলাই ইয়াত অলপ মিঠাতেল দি দিছোঁ। আৰু ইয়াতে মই ডাঙৰ এটা পিঁয়াজ একেবাৰে সৰু সৰুকৈ কাটি লোৱা দি দিছোঁ। আৰু লগতে মই নিমখো দি দিছোঁ, তেতিয়া মানে পিঁয়াজখিনি হেৰি হৈ যাব, সোনকালে কোমল হৈ যাব। আৰু ইয়াত অলপ গ্ৰেট কৰি থোৱা আদা নহৰু দি দিছোঁ। দি পেলাই এইখিনি খুব ভালকৈ মই ফ্ৰাই কৰি লৈছোঁ। আৰু এই চাওক, এইখিনি পূৰা পিঁয়াজ যেতিয়া পূৰা ভালকৈ ফ্ৰাই হ'ব, লৰাই থাকিব, নহ'লে ক'লা যদি হৈ যায় তিতা হৈ যাব। আৰু এতিয়া ইয়াত মই 2টা বিলাহী গ্ৰেট কৰি লৈছোঁ। আৰু এইখিনি দি দিছোঁ, হালধি দিছোঁ, জলকীয়াৰ গুড়ি দিছোঁ, জিৰা ধনিয়াৰ পাউডাৰ দিছোঁ। আৰু দি পেলাই এতিয়া এইখিনি খুব ভালকৈ মই লৰাই মেলি অলপ ঢাকি পেলাই থৈ দিম। তেতিয়া তাৰ মানে যেতিয়া তেলটো ওপৰলৈ বিৰিঙি আহিব, তেতিয়া মই এইটো হেৰি কৰিম। আৰু ইয়াত মই আজি এটা খুব ধুনীয়াকৈ এটা তৰকাও লগাম। আৰু এতিয়া এইখিনি মই ঢাকি পেলাই থৈ দিছোঁ। আৰু এয়া চাওকচোন, পূৰা তেলটো ওপৰলৈ বিৰিঙি আহিছে। এইটো সময়তে অলপ চামুচেৰে এই ধৰণে প্ৰেছ কৰি দিব, তেতিয়া পিঁয়াজ যিখিনি আছিলে এইখিনিও ভালকৈ গলি যাব। তেতিয়া আমাৰ চানাটো মানে খুব দেখিবলৈ ধুনীয়া হ'ব, গ্ৰেভিটোও খুব ভাল হ'ব। আৰু এতিয়া ইয়াত মই চানাখিনি ইয়াত দি দিম। আৰু এতিয়া এইখিনি বইল কৰি থোৱা চানাখিনি মই ইয়াত দি দিছোঁ। দি পেলাই এইখিনি মই অলপ লৰাই ল'ম। আৰু চাওকচোন, পানীখিনি অলপ কম হৈছে, সেইকাৰণে মই ইয়াত অলপ পানী দি দিম। আৰু অলপ পানী দি পেলাই মানে তেতিয়া মানে হেৰি হ'ব, মানে মছলাখিনি ভালকৈ সোমাব, নিমখো সোমাব। আৰু এতিয়া এইখিনি পানীখিনি মই দি পেলাই এবাৰ 2 মিনিটমান মই উতলাম। ইমান বেছি নুতলাওঁ, কাৰণ পানীখিনি শুকাই গ'লেও বেয়া লাগিব। আৰু এতিয়া এইখিনি চাওক, আমাৰ উতলি গৈছে। আৰু এতিয়া মই এইখিনি নমাই পেলাই থৈ দিম। আৰু মই এতিয়া ইয়াত এটা তড়কা লগাম। আৰু এই ধৰণে তড়কা লগালে চানাটো কিন্তু খুবেই ভাল হয়, খাবলৈ খুব টেষ্টি হয়। আৰু ইয়াত মই লৈছোঁ গৰু ঘিউ, মই এচামুচ গৰু ঘিউ লৈছোঁ। আৰু ইয়াত লৈছোঁ মই কাটি লোৱা আদা আৰু কেঁচা জলকীয়া কেইটামান দি লৈছোঁ। আৰু ইয়াত দিছোঁ মই কচুৰি মেথি। কচুৰি মেথিখিনি কিন্তু দিব দেই, তাত মানে ফ্লেভাৰটো কিন্তু খুবেই বেছি ভাল আহে। আৰু এতিয়া কচুৰি মেথিখিনি দি পেলাই এতিয়া অলপ ভালকৈ মই লৰাই ল'ম, যাতে এইখিনি খুব ভালকৈ অলপ ভাজি হৈ যায় আৰু চাব যাতে জ্বলি নাযায়। আৰু ইয়াত মই অলপ জলকীয়াৰ গুড়ি দি দিছোঁ, তেতিয়া মানে ধুনীয়া হ'ব আৰু চব্জিৰ কালাৰটো, মানে চানাৰ কালাৰটো অলপ ধুনীয়া হ'ব। আৰু এতিয়া ইয়াত মই এইখিনি তড়কা লগাই দিম। আৰু এই তড়কা লগোৱা চানাটো খাবলৈ যে ইমানেই টেষ্টি হয় নহয়, এবাৰ আপোনালোকে বনাই চাবচোন, খুবেই টেষ্টি হয়। যদিও মানে সহজে হয়, কিন্তু বহুত টেষ্টিও হয়, খাবলৈও বহুত ভাল লাগে। যিকোনো ৰুটি, পাৰাঠা, পুৰি, যিকোনো বস্তুৰ লগত, ভাত, পোলাও, যিকোনো বস্তুৰ লগত আপোনালোকে ইয়াক খাব পাৰে। আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰিব, লাইক কৰিব।